প্ৰথমতে এখন গামোচা আৰু এটি স্মাৰক প্ৰদান কৰিব আৰু প্ৰদান কৰিব চৰাইদেউ জিলাৰ যুৱ মঞ্চৰ সম্পাদক মানস প্ৰতীক খাউণ্ডে আৰু তেওঁক আগবাঢ়ি আহিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। সভাপতি ক্ষমা কৰিব যুৱ মঞ্চৰ সভাপতি মানস প্ৰতীক খাউণ্ডে। কেন্দ্ৰীয় সাধাৰণ সম্পাদক অনুপম শইকীয়াই তেখেতক সন্মান জ্ঞাপন কৰিব। এটা জাতিৰে সম্বৰ্ধনা জ্ঞাপন কৰিব অসমীয়া মহিলা মঞ্চৰ কেন্দ্ৰীয় সম্পাদিকা ৰাণু তামুলী বাইদেউ। বাইদেউক আগবাঢ়ি কৰিব পাৰে অনুৰোধ জনাইছোঁ। ইয়াৰ পাছতে বঁটা প্ৰদান কৰিব কেন্দ্ৰীয় সমিতিৰ সভাপতি যাদৱ গগৈ ডাঙৰীয়া আৰু সম্পাদক অনুপম শইকীয়া ডাঙৰীয়াই। অসমীয়া যুৱ মঞ্চই যি সন্মান প্ৰদৰ্শন কৰিছে আমি অলপ পাঠ কৰি দিব বিচাৰিছোঁ। অসমীয়া যুৱ মঞ্চ অসমীয়া মহিলা মঞ্চৰ 19ম কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস চৰাইদেউ জিলা সমিতিৰ উদ্যোগত সাপেখাতী আঞ্চলিক সমিতি আৰু চৰাইদেউবাসী ৰাইজৰ সহযোগত দিনাংক 25 ডিচেম্বৰ 2024 বুধবাৰ স্থান সাপেখাতী চাৰিআলি ৰাজহুৱা প্ৰেক্ষাগৃহত প্ৰাংগণ। ডক্টৰ কাব্যহাজী মহন্তদেৱলৈ শিক্ষা পদ্ম বঁটা 2024 সম্বৰ্ধনা পত্ৰ শ্ৰদ্ধাভাজন একো জয় জয়তে আমাৰ আন্তৰিক শ্ৰদ্ধা গ্ৰহণ কৰিব। জ্ঞান সাগৰত দূৰ গৈ তাৰ মণিমুকুতা বুটলি সমাজত বিলাই নিজকে আৰু সমাজক ধন্য কৰা সেই মহান শিক্ষাবিদ অসমীয়া যুৱ মঞ্চ আৰু অসমীয়া মহিলা মঞ্চ কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা আপোনালৈ জনালো হিয়াভৰা মৰম চেনেহ শ্ৰদ্ধা আৰু অপূৰন্ত শুভকামনা। পৰমেশ্বৰে আপোনাক দীৰ্ঘায়ু কৰক। হে নমস্য। ব্যক্তি যদি ব্যক্তিগতাৰ ওপৰত হয় সেই ব্যক্তি হৈ পৰা সমাজৰ এক সম্পদ। আপুনি আজি আমাৰ বাবে হৈ পৰিছে এক সম্পদ। আপুনি সমাজৰ বাবে হৈ এক আদৰ্শ তথা পৰিকাঠামো। আপোনাৰ ছত্ৰছায়া দীপাল হৈ পৰিব সমাজ ব্যক্তি আৰু উত্তৰ পূৰ্বৰ ভৱিষ্যত। কৰ্মহে মানুহক জীৱন্ত কৰে। ঐতিহ্যমণ্ডিত জয়সাগৰ নিম্ন বুনিয়াদী বিদ্যালয়ত শিক্ষা গ্ৰহণ কৰাৰ পৰা পুনে বিশ্ববিদ্যালয়ৰ পুনৰ পদকসহ স্নাতকোত্তৰ পৰীক্ষা উত্তীৰ্ণ হোৱালৈকে আৰু পৰৱৰ্তী সময়ত আপোনাৰ বিস্তীৰ্ণ গৱেষণা আৰু গ্ৰন্থৰাজিয়ে প্ৰমাণ কৰিছে যে আপুনি এজোপা জ্ঞানৰ বুদ্ধিজীৱ। আপোনাৰ আৰ্জিত জ্ঞানৰ ফল সমাজক বিলাই দিয়াটোৱে আপোনাৰ পৰম তৃপ্তি আৰু আমিও পৰম সৌভাগ্যশালী। হে মান্যবৰ ব্যক্তি যিমানেই উচ্চ শিখৰত উপনীত নহওক কিয় সমাজৰ উদ্ভিদ কোনো নহয়। আপুনি কোনোদিন নিজকে সমাজৰ পৰা বিচ্ছিন্ন নোহোৱাকৈ সমাজৰ প্ৰতিটো কাম কাজৰ লগত জড়িত হৈ এক সামাজিক অনুষ্ঠানলৈ পৰিণত হৈ পৰিছে। প্ৰখ্যাত কবি উইলিয়াম কাউপাৰে কোৱা ছ'চাইটি ফ্ৰেণ্ডশ্বিপ এণ্ড লাভ ডিভাইনলি বেষ্টড আপন মেন বুলি কোৱা কথাষাৰ আপোনাৰ ক্ষেত্ৰতহে পৰিধানযোগ্য। সেই সুৰহিত ঐতিহ্যমণ্ডিত শিৱসাগৰত আপোনাৰ জন্ম শিৱসাগৰবাসীৰ বাবে গৌৰৱৰ কাৰণ। শিৱসাগৰ জিলাখনত এক পৰ্যটন নগৰলৈ উন্নীত কৰাৰ প্ৰচেষ্টাত আপোনাৰ অৱদান অপৰিসীম। পৰ্যটনৰ ক্ষেত্ৰত শিৱসাগৰ জিলাই আপোনাৰ পৰা আৰু আশা কৰে। এক জ্ঞান গৰিমাৰে পৰিপূৰ্ণ পৰিয়ালত জন্ম হৈ পৰিয়ালৰ গৰিমাৰে ধাৰাবাহিকতা ৰক্ষা কৰি আপুনি সকলোকে ধন্য কৰিছে। ব্যক্তি পৰিয়াল আৰু সমাজ ইটো সিটোৰ পৰিপূৰক। আপুনি সকলোৰে বাবে হৈ পৰিছে এক আদৰ্শস্বৰূপ। প্ৰান্তত মাত্ৰ কেইটামান শাৰীত লিপিবদ্ধ কৰিব নোৱাৰি আপোনাৰ বৰ্ণিল জীৱন আৰু কৰ্মৰাজি। আপুনি আৰু অধিক প্ৰাণবন্ত হৈ সমাজক দীপাল কৰক। আপোনাৰ গুণৰাজিৰে ব্যক্তি সমাজক সমৃদ্ধ কৰক। পৰমেশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আপোনাৰ জীৱন কৰ্ম আৰু খ্যাতি দূৰ দিগন্তলৈকে বিয়পি পৰক। আপুনি নৱপ্ৰজন্মৰ এগৰাকী আদৰ্শ হওক। আগন্তুক নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জনাই আপোনাৰ নিৰোগী জীৱন কামনা কৰিলোঁ। যাদৱ গগৈ সভাপতি, অনুপম শইকীয়া সাধাৰণ সম্পাদক অসমীয়া যুৱ মঞ্চৰ কেন্দ্ৰীয় সমিতি, মীনাক্ষী গগৈ সভানেত্ৰী, ৰাণু তামুলী সম্পাদিকা অসমীয়া মহিলা মঞ্চৰ কেন্দ্ৰীয় সমিতি। আৰু এই বঁটাটি প্ৰদান কৰিবৰ কাৰণে অসমীয়া যুৱ মঞ্চৰ কেন্দ্ৰীয় সভাপতি যাদৱ গগৈ ডাঙৰীয়াক অনুৰোধ জনাইছোঁ। আৰু লগতে এটি স্মাৰক প্ৰদান কৰিব চৰাইদেউ জিলাৰ সভাপতি মানস প্ৰতীক খাউণ্ডে। সকলোকে এটি ডাঙৰ হাত চাপৰিলে শুভকামনা কৃতজ্ঞতা জনাবৰ কাৰণে অনুৰোধ জনাইছোঁ। এয়া আমাৰ কাৰণে গৌৰৱৰ ক্ষণ, এয়া আমাৰ কাৰণে এক আনন্দৰ ক্ষণ আৰু এক স্বাভিমানৰ ক্ষণ। আৰু আমি আশা কৰিম এই ক্ষণে অনাগত অসমলৈ অনাগত সমাজলৈ এক নতুন বাৰ্তা লৈ যাব
যি বাৰ্তাই অসমীয়া সমাজক আৰু অধিক উৎসাহেৰে কাম কৰিবলৈ আৰু অধিক ভালদৰে আগবাঢ়ি যাবৰ কাৰণে আমাক প্ৰেৰণা দিব, এয়া আমি সকলোৱে আশা কৰিছো আৰু আমি ভাবিছো এয়াই অসমীয়া যুৱ মঞ্চৰো চিন্তা, এয়াই অসমীয়া যুৱ মঞ্চৰো আশা।